সৰুপথাৰ সমষ্টিত বহুদিনৰ পৰাই আমি ৰাইজৰ প্ৰতিটো সময়ত প্ৰতিটো দুৰ্যোগৰ সময়ত সেয়া লাগিলে বানপানীয়ে হওক কৰোণাই হওক বা বতাহ ধুমুহাৰ ক্ষেত্ৰতে হওক প্ৰতিজন ব্যক্তিৰ ওচৰত প্ৰতিটো দুৰ্যোগৰ সময়ত সদায় ৰাইজৰ ওচৰত আমি কাম কৰি আহিছোঁ বা সামৰ্থ্য অনুযায়ী সদায় সহায় কৰি আহিছোঁ কিন্তু কোনোদিন আচলতে প্ৰশাসনে কেতিয়াও আচলতে সাহায্য প্ৰদান কৰাৰ আগত যে প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব এই কথাটো আচলতে প্ৰশাসনৰ কোনো ব্যক্তিয়ে কেতিয়াও আমাক আগৰ দিনবিলাকত কোৱা নাছিল বা বিচৰা নাছিল গতিকে আমি তেনেধৰণে দি আহিছোঁ আৰু তেনেধৰণেই বৰ্তমান ধনশিৰি নদীৰ বাঢ়নী পানীয়ে সৰুপথাৰ কেইবাখনো গাঁও প্লাবিত কৰাৰ বহু লোক আশ্ৰয় শিবিৰত আছিল আৰু সেই কথা খবৰ পাই আমি তৎমুহূৰ্ততে বৰপথাৰ শিমলু চাপৰি LP স্কুলত যি চৰকাৰী আশ্ৰয় শিবিৰ আছিল তাত গৈ আমি কিছু প্ৰয়োজনীয় বস্তু লৈ আমি তাত উপস্থিত হওঁ আৰু তাত উপস্থিত হৈ আমি অনুভৱ কৰিছিলোঁ বা তাত আমি বুজ লৈছিলোঁ যে তেওঁলোকৰ কি বস্তুৰ অভাৱ আৰু তাত আমি গম পাই যিখিনি বস্তু যেনে চাবোন নাছিল তাত ফেনাইল নাছিল হাৰপিক নাছিল আৰু কাৰেণ্ট গ'লে তাত পোহৰৰ ব্যৱস্থা নাছিল গতিকে পোহৰৰ ব্যৱস্থাৰ কাৰণে চাৰ্জ বাল্ব এনেকৈ যিখিনি প্ৰয়োজনীয় বস্তু আমি গম পালোঁ তৎমুহূৰ্ততে অতিৰিক্তভাৱে আমি সেইখিনিও আনি আমি তাতে থাকি তাতে সেইখিনি দিয়াৰ বস্তু ব্যৱস্থা কৰিলোঁ গতিকে আমাৰ মানসিকতাটো হ'ল যে তাত আশ্ৰয় শিবিৰত থকা ব্যক্তিসকলে যাতে কোনো কাৰণতে কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেনেধৰণে দিয়াৰ ব্যৱস্থা কৰিছিলোঁ কিন্তু তেতিয়া আমি এবাৰলৈ অনুভৱ কৰা নাছিলোঁ যে ৰাইজৰ এই সেৱাৰ বিনিময়ত মই যে চৌকছ পাব লাগিব যে কিয় বিনা অনুমতিত মই সহায় কৰিলোঁ যে আচলতে আমি পুৰণা দিনবিলাকত আজি মই ৰাইজৰ সেৱাত আজি প্ৰায় 10-12 বছৰৰ পৰা ৰাইজৰ এনেধৰণে সেৱা কৰি আহিছোঁ কিন্তু কোনোদিন কোনো প্ৰশাসনৰ ব্যক্তি এনেধৰণে আগতে কোনো পাৰ্মিশ্যন বিচৰা নাছিল বা পাৰ্মিশ্যন ল'ব লাগিব বুলিও কোনো কাৰণতে কোৱা নাছিল গতিকে মোৰ আচলতে এই কথাটো বোধগম্য নাছিল যে পাৰ্মিশ্যন হ'লেহে ৰাইজক সেৱা কৰিব পাৰে গতিকে ৰাইজৰ সেৱা কৰাৰ স্বাৰ্থত এনেধৰণৰ বাধা মই হাজাৰবাৰ মুখামুখি হ'বলৈ প্ৰস্তুত আছোঁ